সমাগত লোকসভা নিৰ্বাচন তুংগত উঠিছে বিজেপিৰ কাম-কাজ সোশ্যাল মিডিয়া আইটি সেল শক্তিশালী কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিজেপিৰ আগন্তুক কেইবাটাও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল অহা জুন মাহলৈ বৃদ্ধি কৰা হৈছে সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে হাতত লৈছে আৰু সেই কথা সদৰি কৰিলে সংবাদ মেলযোগে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই কথাও উল্লেখ কৰিলে যে বুথে বুথে তেওঁলোকৰ হোৱাটছআপ গ্ৰুপ খোলা হ'ব আইটি সেল শক্তিশালী কৰা হ'ব সামাজিক মাধ্যম সক্ৰিয় কৰি তোলা হ'ব আগতকৈ অধিক আৰু সেই কথা সদৰি কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন তথ্য প্ৰযুক্তিৰ সফল প্ৰয়োগৰে সাজু হৈছে এতিয়া বিজেপি দল ৰাষ্ট্ৰীয় নেতৃত্বৰ মতে তথ্য সম্পাদনা আৰু তথ্যৰ সফল প্ৰয়োগ লৈ আগবাঢ়ি আহিছে গেৰুৱা বাহিনী শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত 40খন সাংগঠনিক জিলাৰ প্ৰতিনিধিৰে সম্পন্ন হৈছে এনে এক ডিজিটেল কৰ্মশালা ৰাষ্ট্ৰীয় নেতৃত্বৰ আহ্বানত 2024ৰ নিৰ্বাচন পৰ্যন্ত শক্তিশালী সংগঠনৰ বাবে তথ্য প্ৰযুক্তিৰ বহুল প্ৰয়োগ কৰিব গেৰুৱা দলে আপোনাৰ হাতৰ মোবাইলৰ জৰিয়তে আপোনাৰ কাষ চপাৰ পৰিকল্পনা বিজেপি দলৰ প্ৰতিটো বুথতে হ'ব একোটাকৈ হোৱাটছআপ গ্ৰুপ বুথ শক্তিশালী কৰিবলৈ প্ৰতি 3 মাহত লৈছে একোখনকৈ কেলেণ্ডাৰ কোৱাৰ্টাৰলি একোখন কেলেণ্ডাৰৰ ওপৰত চলিব সাংগঠনিক বিস্তাৰৰ কাম আৰু সেই ভিত্তিত ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ প্ৰথমখন কেলেণ্ডাৰ বুথৰ শক্তি প্ৰতিবেদন আকাৰে দিব লাগিব ৰাষ্ট্ৰীয় নেতৃত্বক লগতে ৰাজ্যিক সভাপতিগৰাকীৰ দাবী 2029ৰ নিৰ্বাচনত নাথাকিব কোনো হোৰ্ডিং বেনাৰ পোষ্টাৰ সকলো হ'ব ডিজিটেলি সদস্য ভৰ্তিৰ কামো কৰিছে সৰল এপছৰ জৰিয়তে বুথসমূহক তথ্য প্ৰযুক্তিৰে শক্তিশালী কৰি এখন বৃহৎ ৰাজনৈতিক ডিজিটেল যুদ্ধৰ বাবে প্ৰস্তুত কৰিছে বিজেপি দলটোৱে ইফালে আগন্তুক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জুন মাহলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা দেখা গৈছে বিপৰীতে মুছলমানৰ ভোট নালাগে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে যিসকলে আমাৰ মাটি কাঢ়ি নিব আমাৰ বোৱাৰীক নিয়াৰ চেষ্টা কৰি আছে তেওঁলোকে আমাক ভোট নিদিয়ে 2029ৰ যুঁজ ডাটাৰ ওপৰত হ'ব কোনো ধৰণৰ বেনাৰ পোষ্টাৰ নালাগিব 2024ত তথ্য প্ৰযুক্তিৰ যুঁজ হ'ব এইবাৰ ধুবুৰী জিলা আমাৰ হাতত আহিব আজমল হাৰিব এইদৰে বিভিন্ন ধৰণৰ কথা উত্থাপন কৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মুঠতে বিজেপি দল এতিয়া সক্ৰিয় হৈ উঠা দেখ পৰিলক্ষিত হৈছে হোৱাটছআপৰ ক্ষেত্ৰত সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে আইটি সেলৰ ক্ষেত্ৰত সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমৰ ক্ষেত্ৰত 2029ৰ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত কি পৰিস্থিতি গ্ৰহণ কৰে বিজেপি দলে হেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ